Hello everyone, welcome to our FN Coaching YouTube channel. মই তোমালোকৰ সেকেন্ড সেমৰ কেমিস্ট্রি পঢ়াই আছিলো মই অর্গানিক কেমিস্ট্রি পঢ়াই আছিলো তাৰ হাইব্রিডাইজেশন টপিকটো পঢ়াই আছিলো মই তাৰ পৰা ৰিজিউম কৰিম যিখিনি নোটস মই তোমালোকক দিছিলো তাৰ পিছত আৰু নেক্সট নোটসটো এতিয়া মই তোমালোকক ভিডিও দিব দিগদাৰ হ'ব মই যিমান পাৰো চেপ্টাৰটো যিখিনি বস্তু আছে মই বুজাই দিব ট্ৰাই কৰিম যেতিয়া লকডাউন খুলিব তেতিয়া তোমালোকে নোটস বিলাক কোচিং সেন্টাৰৰ পৰা লৈ আহিব পাৰিবা এতিয়া যদি ভিডিওটো কৈ থাকোঁতে তোমালোকে নোটস বনোৱা হেতু ভাল কথা আৰু যদি বনাব দিগদাৰ হয় বা বুজুনতে কিবা অসুবিধা হোৱা মই যিখিনি ভিডিওত কম সেইখিনি বুজিব ট্ৰাই কৰিবা কিছুমান যদি ডাউট থাকি যায় তেতিয়া নোটস বিলাক দি দিম তেতিয়া তোমালোকৰ ক্লিয়াৰ হৈ যাব তোমালোকক মই sp3d লৈকে পঢ়াইছিলো টাইপস অফ হাইব্রিডাইজেশনত sp3d লৈকে পঢ়াইছিলো এতিয়া নম্বৰ 5 যেটো টাইপ হয় তাৰ পৰা ষ্টাৰ্ট দিও নম্বৰ 5 তো আছিলে sp3d2 ইয়াতে কি মিক্স হৈ আছে সোৱা দেখিলে আমি গম পাও যে ইয়াতে কি মিক্স হৈ আছে কি অৰবিটাল মিক্স হৈ আছে 1s এটা s আছে তো 1s প্লাস p3 আছে মানে কি তিনটা p অৰবিটাল প্লাস দুটা d অৰবিটাল এই 1s 3p আৰু 2d এইকেইটা অৰবিটাল মিক্স হৈ কিনে আমাক হাইব্রিডাইজ অৰবিটাল কি দিছে sp3d2 তো ইয়াৰ যে স্ট্ৰাকচাৰ হ'ব স্ট্ৰাকচাৰটো কি হ'ব অক্টাহেড্ৰন বুলি কয় যেটো স্ট্ৰাকচাৰ ফৰ্ম কৰিব আগতে আমি পাছিলো লিনিয়াৰ টেট্ৰাহেড্ৰেল তো ইয়াৰ যেটো স্ট্ৰাকচাৰ হ'ব এটো কি বুলি ক'ব অক্টাহেড্ৰন স্ট্ৰাকচাৰ আৰু যিবিলাক অৰবিটাল আছে সবৰে মাজত এংগল কিমান 90 ডিগ্ৰী এনেকুৱা আছিল ন sp2 আছিল এনেকুৱা সবৰ মাজত কিমান আছিল 120 ডিগ্ৰী তো ইয়াতে যিমান বিলাক অৰবিটাল হ'ব সবৰ মাজত এংগল কিমান হ'ব 90 ডিগ্ৰী মই ডায়াগ্ৰামটো ড্ৰ কৰি দি আছো তোমালোকক পাৰ্সন s ক্যাৰেক্টাৰ পাৰ্সন p ক্যাৰেক্টাৰ মই পঢ়াইছিলো বাকি বিলাকৰ কাৰণে বাকি বিলাক টাইপছৰ কাৰণে ইয়াতো চাই লোৱা s ৰ কাৰণে কিমান হ'ব যদি এই গুটেখিনি 100 বুলি লওঁ s ৰ কাৰণে কিমান হ'ব 16.66% s ক্যাৰেক্টাৰ p ৰ কাৰণে কিমান হ'ব p ৰ কাৰণে হ'ব 50% p ক্যাৰেক্টাৰ 50% p ক্যাৰেক্টাৰ আৰু d ৰ কাৰণে হ'ব 33.32% d ক্যাৰেক্টাৰ মানে ইয়াত কি টোটাল 1s 3p আৰু 2d আছে মানে 3 + 2 + 6 তো 1/6 কে আছে 1/6 কে আছে এটা তো s ৰ কাৰণে 1/6 হ'ব p ৰ কাৰণে 1/6 * 3 কাৰণ তিনটা আছে s ৰ কাৰণে 1/6 কাৰণ অকল 1/6 * 1 তো অকল s আছে এটা আছে তো 1/6 * 1 p ৰ কাৰণে 1/6 * 3 এই 6 টো কৰ পৰা আহিছে টোটাল কিমান আছে এড কৰিছো 2 3 আৰু 1 এড কৰিলে 6 আহিলে আৰু নেক্সট কি আছিল d ৰ কাৰণে 1/6 * 2 এখিনি এড কৰিলে আমি ইমানখিনি পাৰ্সেন্টেজ 1/6 কৰিলে আমি 1/6 * 100 কৰিলে 16.66 পাম 3/6 মানে কি হাফ তো হাফ * 100 কৰিলে আমি 50% পাম আৰু 1/6 * 2 এটো কৰিলে কিমান পাম 33.32% এখিনি হৈ গল আমাৰ sp3d2 স্ট্ৰাকচাৰটো চাই লও কেনেকুৱা হ'ব এক্সাম্পল হ'ব কি sf6 एग्जांपल কি হ'ব sf6 সেন্টার টো যদি s লও এনেকুৱা হ'ব প্ৰথমতে f f f f এই সাইডটা কি হ'ব প্লেনত আছে মানে ইয়াৰ মাজত যদি s আছে ইফালে f ইফালে f ইফালে f ইফালে f যিখন আমাৰ প্লেন আছে প্লেনত আছে আৰু ইহঁতৰ মাজৰ এংগল কিমান হ'ব গুটেকেটা 90 ডিগ্ৰী এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী আৰু এটো 90 ডিগ্ৰী বাকি দুটা কি হ'ব এক্সিয়েল হ'ব এনেকে যদি আছে চাৰিটাটো ইয়াতে আহিলে এটা কি হ'ব ওপৰত এটা হ'ব তলত এটা ওপৰত f এক্সিয়েল পজিশন এটা ওপৰত f এটো এনেকে ড্ৰ কৰি দিবা তেতিয়া বুজিব ইজি হ'ব চাৰিটা কি হ'ল ইকুৱেটৰিয়েল পজিশনত আৰু ইহঁত দুটা
এক্সিয়েল পজিশনত ইহঁতৰ দুটাৰ মাজত এই প্লেনটোৰ লগত এনেকা যদি আছে এটা ওপৰত এটা তলত তো এই ওপৰত বা তলত আৰু তাৰ এই প্লেনখনৰ লগত এংগল কিমান হ'ব ইহঁতৰ লগতো কিমান হ'ব 90 ডিগ্ৰী তো স্ট্ৰাকচাৰটো এইটো ড্ৰ কৰি লবা চাৰিটা এফ আছে ইকুৱেটৰিয়েল পজিশনত এখন প্লেনত আৰু দুটা এফ এটা ওপৰত এটা তলত এখিনি হৈ গ'ল আমাৰ sp3d2 নেক্সট আমি কি চাব লাগে কিছুমান স্ট্ৰাকচাৰ আছে সিহঁতৰ হাইব্ৰিডাইজেচন চাব লাগে কিবা সিহঁতৰ শেপটো কেনেকৈ ফৰ্ম হ'ল চাব লাগে তো ফাৰ্ষ্টতে আহিব আমাৰ শেপ অফ ইথেন ইথেন কি আছিল এলকেন হয় এলকেনত দুটা কাৰ্বন থাকিলে আমি কি বুলি কওঁ ইথেন তো তাৰ শেপটো কেনেকৈ ফৰ্ম হ'ল আমি এইটো চাব লাগে বা তাৰ বন্ডিং বিলাক কেনেকৈ হ'ব আন্ডাৰ hybridization shape of ethane তো নরমাল আমাৰ কাৰ্বনৰ ফৰ্মুলা কি হয় ফৰ্মুলা নহয় মানে তাৰ যেটো আমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশন লিখো 1s2 2s2 2p2 এটো লিখো 1s2 2s2 2p2 এটো নরমাল কাৰ্বন যেটা কাৰ্বন এক্সাইটেড হৈ যাব যেটা কাৰ্বন এক্সাইটেড হৈ যাব তে কি লিখিম কাৰ্বন এক্সাইটেড হলে ইয়াত যদি ড্ৰ কৰো এটো কাৰণে এটো পিছত লিখি আছো ইয়াৰ কাৰণে যদি বক্স ওয়াইজ আমি যেটো ড্ৰ কৰো এটো কি হ'ব দুটা কাৰ্বন 1s2 দুটা কাৰ্বন 2s2 দুটা কাৰ্বন 2p2 ইয়াৰ কাৰণে কিমানটা আছিল তিনটা আছিল ঘৰ তাতে 1 2 2p2 1 2 এখিনি হৈ গ'ল নরমাল কাৰ্বন যেতিয়া কাৰ্বন এক্সাইটেড হৈ যাব তেতিয়া কি হ'ব এগুলা ঠিকে থাকিলে ইয়াৰ পৰা এক্সাইটেড হোৱাৰ পিছত কি হ'ব ইয়াৰ পৰা এটা ইলেক্ট্ৰন আহি ইয়াতে সোমাব ইয়াৰ পৰা ওলাব ইয়াতে সোমাব এই বক্সটো কি হৈ গ'ল এটা কাৰ্বন আৰু এই বক্সটো কি হৈ গ'ল হাফ ফিল্ড এটো কি বুলি কয় হাফ ফিল্ড এতিয়া এনেকৈ এটা কাৰ্বন আছে এনেকৈ হ'ব এনেকৈ এক্সাইটেড যদি আৰু এটা কাৰ্বন আহে তেতিয়া কি হ'ব এইকিটা বক্সটো সেম থাকিলে ইয়াতে এটা এটো এক্সাইটেড হয় নরমাল নহয় এক্সাইটেড মানে ইয়াতে এটা এক্সাইটেড হলো ইয়াতে আৰু এটা এক্সাইটেড কাৰ্বন ললো এটা 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 আৰু আমি শেপ কিহৰ চাই আছো শেপ অফ ইথেন ইথেন ফৰ্মুলা কি হয় C2H6 শেপ অফ ইথেন চাই আছো এটা সোৱা ইয়াতে কি হ'ব ইহত দুটাৰ মাজত হাইব্ৰিডাইজেচন হ'ব এটো কি আছিল 2s এটো 2s এটা কি আছিল 2p আৰু 2p ঠিক আছে 2s তো লিখিলো ইহত দুটাৰ মাজত হাইব্ৰিডাইজেচন হ'ব মানে ইহত দুটা অৰবিটেল কি হ'ব ওভাৰল্যাপ কৰিব সিমিলাৰলি ই ইয়াৰ লগত কৰিব ই ইয়াৰ লগত কৰিব আৰু ই ইয়াৰ লগত কৰিব কি কি হ'ল আমাৰ 1s ইয়াৰ পৰা এটা s আহিলে 1s লিখিছো মানে এটা s 1s প্লাস ইয়াৰ পৰা কি আহিলে তিনটা p অৰবিটেল 1s অৰবিটেল মানে 2s 2s তো আমাৰ এটো তো কি হয় কোয়ান্টাম নাম্বার হেতু কোৱা নাই 1s মানে এটা s আছে বা সিঙ্গেল s লৈ লোৱা s প্লাস 3p তিনটা p আছে ন 1 2 3 তিনটা p অৰবিটেল আছে 1 2 3 তো ইহতটা মিলি আমাৰ কি হ'ল কি দিব আমাক আগতে পাইছিলো s আৰু তিনটা p হলে কি হয় sp3 তো যেটো আমাৰ ইথেন হ'ব তাতে কি হ'ব আমাৰ হাইব্রিডাইজেশন কি হ'ব কোনটো টাইপৰ হ'ব sp3 sp3 হৈ যোৱাৰ লগে লগে এংগল কিমান হ'ব 109 ডিগ্ৰী 28 মিনিট আৰু স্ট্ৰাকচাৰটো কেনেকুৱা হ'ব tetrahedron এতিয়া ইয়াৰ স্ট্ৰাকচাৰটো ড্ৰ কৰিব লাগিব চাবা এফালে মই ড্ৰ কৰি আছো আমি দুটা কাৰ্বন ললো এটা এটা কাৰ্বন ইয়াতে এটা কাৰ্বন আৰু এটা দুটা কাৰ্বন আছে ইয়াতে দুটা কাৰ্বন আছে সো ইয়াতে আমি দুটা কাৰ্বন ললো কাৰণ কিহৰ কাৰণে চাই আছো ইথেনৰ কাৰণে দুটা কাৰ্বন তো যিবিলাক কাৰ্বনৰ পৰা যিবিলাক বন্ড ওলাব সববিলাক বন্ড কি হ'ব
sp3 hybridized তো ইয়াৰ পৰা যদি অৰবিটেল এটা ড্ৰ কৰো ইয়াৰ পৰা এটা অৰবিটেল ড্ৰ কৰিলে ইয়াৰ পৰা এটা কাৰ্বনৰ চাৰিটা ন ইয়াৰ পৰা এটা আৰু ইয়াৰ পৰা এটা এই গুটে কেটা কি হ'ব sp3 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 আৰু এটো sp3 কিয় sp3 হ'ল আমি এই যেটা চালু এনেকে যেটা কার্বন এক্সাইটেড কিটা মাজত ওভারল্যাপ হয় তেতিয়া আমি কি পাও sp3 তো গুটে কেটা বন্ড কি হ'ব sp3 গুটে কেটা অরবিটাল সরি বন্ড গুটে কেটা অরবিটাল কি হ'ব sp3 সিমিলারলি ইয়াৰো এটো সেম কার্বন এক্সাইটেড কার্বনটো ইয়াৰো থাকিব এনেকুৱা এটা এটো কি হ'ব sp3 এটো এটা আহিব এটো কি হ'ব sp3 এটো এটা আহিব এটো কি হ'ব sp3 ইফালে আৰু এটা আহিব এটো কি হ'ব sp3 তো ইহত দুটাৰ মাজত কি আছে যেটা অরবিটাল আছে এটা কি হৈছে ওভারল্যাপ হৈছে ইয়াতে আমাৰ দুইটা অরবিটাল ওভারল্যাপ হৈছে ওভারল্যাপ হোৱাৰ কাৰণে আমাক কি বন্ড দিব এতে সিগমা বন্ড বিকজ sp3 অরবিটাল আৰু sp3 অরবিটাল ওভারল্যাপ হৈছে তো আমাক সিগমা বন্ড দিব আৰু কি আছে আমাক হাইড্ৰোজেন আছে কেটা 6টা তো হাইড্ৰোজেন বিলাক কি হৈছে হাইব্রিডাইজেশন তো হোৱা নাই হাইড্ৰোজেন বিলাক বেলেগ কি আছে তো কি থাকিব তাৰ নরমাল অরবিটালত থাকিব নরমাল অরবিটাল কিমান আছিল হাইড্ৰোজেনৰ কাৰণে অকল 1s কাৰণ ইয়াৰ একো হাইব্রিডাইজেশন হোৱা নাই অকল কাৰ্বনৰ হৈছে ইয়াৰ হোৱা নাই তো হাইড্ৰোজেন বিলাক যেতিয়া আহিব এনেকুৱা থাকিব ইয়াতে এড হ'ল এটো কি হ'ব 1s এটো কি হয় হাইড্ৰোজেন ইয়াতো এনেকে ওভারল্যাপ হ'ব 1s এটো কি হ'ব হাইড্ৰোজেন ইয়াতো ওভারল্যাপ হ'ব 1s এটো কি হ'ব হাইড্ৰোজেন সিমিলারলি ইয়াতে হ'ব 1s হাইড্ৰোজেন 1s হাইড্ৰোজেন আৰু ইয়াতে 1s হাইড্ৰোজেন 1s কি হ'ল বিকজ হাইড্ৰোজেনৰ আমি একো হাইব্রিডাইজেশন কৰি উলোৱা নাই আৰু তাৰ নুলাইও ইয়াতে আমাৰ কাৰ্বনৰ কি হয় এক্সাইটেড স্টেটৰ আছে তাৰ কাৰণে আমি ইয়াৰ হাইব্রিডাইজেশন কৰি কি অৰবিটাল হ'ব হেতু আমি উলিয়াইছো তো কাৰ্বনৰ কাৰণে sp3 হাইড্ৰোজেনৰ কাৰণে অকল 1s যেনেকে আগতে আমি পঢ়িছিলো 1s তো ইয়াতে কি হ'ব এটো এটা সিগমা বন্ড 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 আৰু এটো এটা সিগমা বন্ড তো কিমানটা সিগমা বন্ড হ'ল টোটাল 1 2 3 4 5 6 7 তো সিগমা বন্ড কিমানটা আহিলে 7টা এখানে কি হল আমাৰ শেপ অফ ইথেন নেক্সট টপিক কি আহিব শেপ অফ ইথিন ইথিন কি হয় ইথিন মিন্স ডাবল বন্ড ইথিন বুলি যেতিয়া কও আমি ই এনি লগাই দিও তেতিয়া কি হয় ডাবল বন্ড নেক্সট টপিক হল শেপ অফ ইথিন এটা সব কি হ'ব লিখি লৈছো শেপ অফ তো লিখি লবা শেপ অফ ইথিন ইথিনৰ কাৰণে সাম সেম আকৌ কাৰ্বনৰ নরমাল কি হয় 1s2 2s2 2p2 এটো কি হয় নরমালৰ কাৰণে যেটা কাৰ্বন এক্সাইটেড লিখিম কি লিখিম 1s2 ইয়াতো একো নহয় 2s2 কি হ'ব 2s ত এটা ইলেক্ট্রন আৰু 2p তিনটা ইলেক্ট্রন মানে ইয়াৰ পৰা এটা ইলেক্ট্রন ইয়াতে গুচি গ'ল এটো কি হ'ল কাৰ্বন এক্সাইটেড লাষ্ট বাৰ তেনেকে আছিল ইথেনৰ কাৰণে ইয়াতো সেম 1s2 আৰু ইয়াতে এটা ইলেক্ট্রন আৰু ইয়াতে তিনটা ইলেক্ট্রন এবাৰ কি হ'ব এটো ইলেক্ট্রন আৰু ইয়াৰ ইলেক্ট্রনৰ মাজত ওভারল্যাপ হ'ব ইয়াৰ 2p ৰ x আমাৰ এই তিনটা ঘৰৰ নাম কি আছিল 2px 2py আৰু 2pz তিনটা আছিল 2px 2py 2pz এই তিনটা বক্সৰ ভেৰিয়েবলৰ নাম হয় 2p ৰ আন্ডাৰত xyz তো x আৰু y ৰ মাজত কি হ'ব ডাইৰেক্ট ওভাৰল্যাপ হ'ব বাট এই যেটো z আছে দুইটাৰ z টোত কি হ'ব পাৰ্শিয়াল ওভাৰল্যাপ হ'ব ইয়াত ফুললি ওভাৰল্যাপ নহয় ইয়াতে কি হ'ব পাৰ্শিয়াল ওভাৰল্যাপ হ'ব তো পাৰ্শিয়াল
তো ইয়াৰ পৰা আমি কি পাম s পালো এটা s পালো প্লাস কি পালো দুটা p পার্সিয়ালটো আমি ধৰিব নালাগে হাইব্ৰিডাইজেচনৰ কাৰণে আমি পার্সিয়াল ওভাৰলেপ নধৰো ইয়াতে কি হ'ব এটা p আৰু দুটা p তো কি হ'ব 2p এটা মিলি আমাক কি দিব s 2p যদি হয় আমাৰ ফৰ্মুলা কি হ'ব সৰি স্ট্ৰাকচাৰটো কেনেকুৱা হ'ব sp2 আৰু কিমানটা হ'ব sp2 তিনটা sp2 আগৰটো কি আছিল sp3 আৰু কিমানটা আছিল চাৰিটা sp3 আছিল যিমানটা অৰবিটাল এড হ'ব কিমানটা ফৰ্ম হ'ব ইয়াতে কিমানটা এড হৈছে এটা s আৰু দুটা p তো 1 + 2 তো 3sp2 প্লাস আৰু এটা কি আহিব এই যেটো পার্সিয়াল ওভারল্যাপ আছে পার্সিয়াল ওভারল্যাপ পৰা আমি কি পাম 1 পাই অরবিটাল তো এইকেইটা কি হ'ব হাইব্রিডাইজ কাৰণ এইকেইটা আমি কি কৰি পাইছো হাইব্রিডাইজেশন কৰি আমি 3sp2 অরবিটাল পাইছো তো এইকেইটা কি হ'ব হাইব্রিডাইজড আৰু এই 1 পাই যেটো পালো এটা পাই বন এটা পাই অরবিটাল যেটো পালো এটো কি হ'ব আনহাইব্রিডাইজড কারণ এটো আমি হাইব্রিডাইজেশন কৰা নাই কারণ এতে কি হৈ আছে পার্সিয়াল ওভারল্যাপ হৈ আছে যিখিনি আমি হাইব্রিডাইজেশন কৰিছো s আৰু 2p ৰ মাজত এটা s লৈছো আৰু দুটা p লৈছো তাৰ পৰা আমি s + 2p কৰি 3sp2 পাইছো আৰু এটা পাই বন পাইছো এটো কি হয় এটো আমি হাইব্রিডাইজেশন কৰা নাই তো sp2 পাই যোৱাৰ লগে লগে মই টাইপছত তোমালোকক কৈছিলো sp2 হৈ যোৱাৰ লগে লগে এংগল কিমান হ'ব 120 ডিগ্ৰী এংগল কিমান হ'ব 120 ডিগ্ৰী আৰু স্ট্ৰাকচাৰটো কেনেকুৱা হ'ব প্লেনাৰ স্ট্ৰাকচাৰটো কেনেকুৱা হ'ব প্লেনাৰ ঠিক আছে এখিনি হৈ গৈছে এটা আমি ডায়াগ্ৰামটো ড্ৰ কৰিব লাগিব ডায়াগ্ৰামটো চোৱা কি হ'ব সেম দুটা কার্বন হবো ইফালে এটা কার্বন ঠিক আছে দুটা কার্বন হল দুইটাৰ কিমানটা বন্ড থাকিব তিনটা sp2 মানে ইয়াৰ পৰা তিনটা sp2 অরবিটাল ওলাব এটা ইফালে দিলু sp2 তো সৰুকে হয় ভিতৰত লিখিবৰ কাৰণে সৰু হৈছে তোমালোকে বুজি লবা ইয়াৰ ভিতৰত মই sp2 লিখিছো আৰু সেম ইয়াৰ কাৰ্বনৰ পৰা এটা ওলাব এটো কি ওলাব sp2 এটো কার্বনৰ পৰা sp2 ওলাব আৰু দুইটা মাজত কি হ'ব ওভারল্যাপ হ'ব এখানে কি বন্ড বনিব আকৌ সিগমা বন্ড সিমিলারলি ইয়াত এটো কার্বনত কি লাগিব তিনটা sp2 হয় না এটাহে দিলো আৰু দুটা sp2 লাগিব আৰু দুটা sp2 কেনেকুৱা থাকিব 120 ডিগ্ৰী মানে এটা এনেকুৱা যদি হয় আৰু এটা এনেকুৱা হ'ব কাৰণ দুইটাৰ মাজত এংগল কিমান হ'ব লাগিব এটো এংগল কিমান হ'ব লাগিব 120 ডিগ্ৰী এটো কি হয় sp2 এটো কি হয় sp2 সিমিলারলি ইফালো হ'ব sp2 আৰু ইফালো কি হ'ব sp2 আৰু দুইটাৰ মাজত কিমান হ'ব এংগল 120 ডিগ্ৰী এতিয়া চোৱা ইয়াতে কি আছে ফৰ্মুলা কি আছিল আমাৰ ইথিনৰ C2H4 তো হাইড্রোজেন কেইটা আহিব চাৰিটা তো ইয়াতে এটা হাইড্রোজেন আহিব আৰু এটো কি আহিব আনহাইব্রিডাইজড হাইড্রোজেন মানে ইয়াতে কি আহিব 1s এটো কিহৰ কাৰণে হাইড্রোজেনৰ কাৰণে ইয়াতে আকৌ আহিব 1s এটো কিহৰ কাৰণে হাইড্রোজেনৰ কাৰণে ইয়াতে আহিব আকৌ 1s এটো হাইড্রোজেনৰ কাৰণে ইয়াতে এটা আহিব 1s এটো হাইড্রোজেনৰ কাৰণে তো ইহঁতৰ মাজত যিখিনি ওভাৰল্যাপ হৈ ফৰ্ম হ'ব এখিনি কি বন্ড দিব আমাক সিগমা বন্ড ইয়াতে ওভাৰল্যাপ হৈ আছে সিগমা বন্ড ইয়াতে ওভাৰল্যাপ হৈ আছে সিগমা বন্ড আৰু ইয়াতে হৈ আছে সিগমা বন্ড তো টোটাল সিগমা বন্ড কেটা হল 1 2 3 4 5 তো এতিয়ালৈকে আমি পাঁচটা সিগমা বন্ড পালো ইয়াৰ পিছত কি হ'ব পার্সিয়াল ওভাৰল্যাপ তো বাকি আছে কিহৰ মাজত হৈ আছে 2pz p স্ট্ৰাকচাৰটো কেনেকুৱা আছিল আমি এনেকে ড্ৰ কৰো ইয়াতো সেম কাৰ্বনৰ পৰা দুটা ওলাব একেটা কি হ'ব আনহাইব্রিডাইজড ইহঁতৰ কাৰণে আমি হাইব্রিডাইজেশন কৰা নাই তো এখানে কি ওভাৰল্যাপ হ'ব পার্সিয়াল ওভারল্যাপ ইয়াতে কি হয়েছিল ফুল ওভারল্যাপ হয়েছিল ইয়াতে কি হ'ব পার্সিয়াল ওভারল্যাপ কি হ'ব 2pz আৰু
2pz ইহত দুটাৰ মাজত কি হ'ব পাৰ্শিয়েল ওভাৰলেপ কি বন্ড দিব আমাক পাই বন্ড তো কি হৈ গল পাঁচটা সিগমা বন্ড পাইছিলো আৰু এটা কি পাম 1 পাই বন্ড এখিনি হৈ গল আমাৰ শেপ অফ ইথিন নেক্সট হোৱা ইথাইনৰ কাৰণে চাম এতিয়া সেম মই ড্ৰ কৰি নাথাকো ইয়াতে C স্টার ডাইরেক্ট লিখি দিছো C ৰ কাৰণে লিখা নাই 1s2 নেক্সট টু কি হ'ব এটা কাৰ্বন আৰু ইয়াতে p টা আমাৰ তিনটা কাৰ্বন সিমিলারলি আৰু এটা C আহিব তাৰ কাৰণে 1s2 এটা কাৰ্বন আৰু ইয়াত তিনটা কাৰ্বন p ৰ কাৰণে এবাৰ কি হয় ইথাইন তো ফর্মুলা কি হলো আমাৰ C2H2 C2H2 তো ইয়াতে কি হ'ব ইয়াৰ মাজত ওভাৰলেপ হ'ব ইয়াতে কি হয় S ৰ মাজত ওভাৰলেপ হ'ব আৰু এটা P ৰ মাজত ওভাৰলেপ হ'ব তো ইয়াৰ পৰা কি আহিল S আৰু P আহিল S আৰু P মিলি কিনে আমাক কি দিব এটা S এটা P তো দুইটা মিলি আমাক কি দিব 2sp অরবিটাল আৰু বাকি যেকেটা P আছে একেটা কি হ'ব py আৰু pz ইহতৰ মাজত কি হ'ব পার্শিয়াল ওভারলেপ ইহতৰ মাজত পার্শিয়াল ওভারলেপ ইহত দুটা মিলি আমাক কি দিব দুটা পাই অরবিটাল sp হৈ যোৱাৰ লগে লগে এংগল কিমান হ'ব 180 ডিগ্ৰী আৰু স্ট্ৰাকচাৰটো কেনেকুৱা হৈ যাব লিনিয়াৰ স্ট্রাকচারটো হৈ যাব লিনিয়ার একেটা কি হ'ব এই দুটা sp অরবিটাল কি হ'ব হাইব্রিডাইজড মানে আমি হাইব্রিডাইজেশন কৰি 2sp অরবিটাল পাইছো আৰু এই দুটা পাই অরবিটাল কি হ'ব আনহাইব্রিডাইজড কাৰণ ইহতৰ কাৰণে আমি একো তেনেকুৱা প্ৰসেস কৰা নাই একেটা কি হ'ব পার্শিয়ালি ওভাৰলেপ হৈছে তো স্ট্রাকচাৰটো চোৱা ইফালে আকৌ সেম দুটা কার্বন এবাৰ কি হ'ব কিমানটা হ'ব কার্বনৰ বন্ড और কিমান অরবিটাল কেটা হ'ব দুটা হ'ব আৰু দুইটা কি হ'ব sp ইয়াৰ পৰা এটা এনেকে দিলু এটো কি হ'ব sp ইয়াৰ পৰা এটা এনেকৈ আহিব ইহতৰ মাজত ওভাৰলেপ হ'ব এটো কি হ'ব sp এটা হৈ গল আৰু এটা ক'ত যাব ইফালে আহিব sp তাৰ লগত কি আহিব 1s হাইড্ৰোজেন সিমিলারলি ইয়াতো কি হ'ব ইয়াৰ পৰা এটা যাব এটো কি হ'ব sp আৰু তাৰ লগত কি আহিব এটা 1s হাইড্ৰোজেন এটা কাৰ্বনৰ দুটা sp থাকিব 2sp তো দুটা sp তাৰ পৰা দুইটা কাৰ্বনৰ মাজত ওভাৰলেপ হ'ব আৰু এটা এটা হাইড্ৰোজেনৰ লগত 1s অৰবিটাল হাইব্রিডাইজ নহয় 1s অৰবিটালৰ মাজত ওভাৰলেপ হ'ব ইয়াতে হল বাকি কি থাকিল আমাৰ দুটা p অরবিটাল বাকি থাকিল মানে ইয়াতে এটা p আৰু ইয়াতে এটা p এটো কি হ'ব 2pz এতে কি হ'ব 2pz ইহতৰ মাজত কি হ'ব আকৌ পার্শিয়াল ওভাৰলেপ এটো আমাক কি দিব এটা পাই বন্ড আৰু কি আছে 2py এটা py বাকি আছে তো py টো কেনেকৈ ড্ৰ কৰিছিলো এনেকে সিমিলারলি ইয়াতে কেনেকুৱা হ'ব এনেকুৱা বেকাকে এটো কি হ'ব 2py এটো কি হ'ব 2py ইহতৰ মাজত কি হ'ব পার্শিয়াল ওভাৰলেপ ইহতক কি দিব পাই দিব আৰু এইকেটা যেকেটা হৈছিলে ইহতে কি দিছিল সিগমা ইয়াতো সিগমা তো কি হল আমাৰ তিনটা সিগমা বন্ড পালো আৰু দুটা পাই বন্ড তো এখিনি কি হল আমাৰ শেপ অফ ইথাইন নেক্সট ক্লাছত আমি আইসোমেৰিজম স্টাৰ্ট দিম আজি আমি ইয়াতে শেষ কৰো এখিনি চাবা কিবা ডাউট থাকিলে কমেন্ট সেকশনত কবা থ্যাংক ইউ